শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি পৌৰসভা এলেকাৰ 4 নং ৱাৰ্ডৰ এগৰাকী লোক বিগত 9 দিন ধৰি নিৰুদ্দেশ হৈ আছে। আত্মীয় স্বজনৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছিল যদিও বৰ্তমানলৈকে লোকজনৰ কোনো সন্ধান নাপালে পৰিয়ালৰ লোকে। সেয়েহে লোকজনৰ সন্ধান বিচাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে আজি সংবাদ মাধ্যমৰ কাষ চাপিল দুৰ্ভগীয়া পৰিয়াল। উল্লেখ্য যে ঢেকিয়াজুলি পৌৰসভা এলেকাৰ 4 নঙৰ বাসিন্দা সুবীৰ পাল নামৰ প্ৰায় 60 বছৰীয়া লোকজন 31 জানুৱাৰী 2025 তাৰিখে সন্ধিয়া নিৰুদ্দেশ হয়। সেয়েহে যদি কোনো সদাশয় ব্যক্তিয়ে লোকজনক কৰবাত দেখিবলৈ পায় তেন্তে ঢেকিয়াজুলি আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালৰ লগতে স্থানীয় লোকে। নমস্কাৰ, মই অভিজিৎ দাস, ঢেকিয়াজুলি পৌৰসভাৰ এক্স ভাইচ চেয়াৰমেন। মোৰ 4 নম্বৰ ৱাৰ্ডৰ 31 জানুৱাৰী আপোনাৰ সুবীৰ পাল বুলি এজন নিৰহ ব্যক্তি নিৰুদ্দেশ হৈ আছে আৰু পৰিয়ালটোৰ অভিভাৱক বুলি ক'বলৈ গ'লে তেখেতে এজনেই অভিভাৱক, কিয়নো ছোৱালী আৰু তেখেতৰ মিছেছ আছে ঘৰত। কিন্তু আজি পৰিয়ালটো বহুত চিন্তিত হৈ আছে। কোনো সদাশয় ব্যক্তি যদি খবৰ পায় বা নিৰুদ্দেশ পায় কোনো যোগাযোগ এইটো নাম্বাৰত বা ঢেকিয়াজুলি আৰক্ষী থানাত যোগাযোগ কৰি লওক। মই ঢেকিয়াজুলি 4 নম্বৰ ৱাৰ্ডৰ বাসিন্দা। মোৰ পিতৃ সুবীৰ পাল যোৱা 31 জানুৱাৰীৰ পৰা সন্ধিয়াৰ পৰাই নিখোজ হৈ আছে। বহুত খোজাখুজি হৈছে কিন্তু এতিয়ালৈকে কোনো সন্ধান পোৱা নাই। আৰক্ষীকো জনোৱা হৈছে। কোনো সদাশয় ব্যক্তিয়ে যদি সন্ধান পায় তো মই অনুৰোধ জনাইছোঁ যে ঢেকিয়াজুলি থানাত যোগাযোগ কৰিব। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।